আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল, যদি আপোনালোকে পেন কাৰ্ড বনায় আৰু আপোনালোকৰ পেন কাৰ্ডৰ নিজৰ আই ডি নাই, এতিয়া আপোনালোকে কোনোবাই আই ডি নিবলৈ গ'লে কিন্তু আপোনালোকৰ পৰা ফিজ বিচাৰে, আপোনালোকৰ ইমান টকা ফিজ দিব লাগিব, তাৰপিছত আপোনালোকৰ আই ডিটো হৈ যাব। কেনেকুৱাকৈ আপোনালোকে NSDL-ৰ পেন কাৰ্ডৰ ফ্ৰীতে আই ডি ল'ব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। বহুতে কিন্তু পেন কাৰ্ড বনোৱা নিজৰ পেন কাৰ্ডৰ বা NSDL-ৰ আই ডি নাই, আই ডি কাৰোবাৰ পৰা বিচাৰে, কিন্তু আই ডি নিবলৈ হ'লে আপোনালোকৰ বহুত টকা ফিজ দিব লাগে, 2000 2500 টকা ফিজ দিব লাগে। এতিয়া কিন্তু আপোনালোকে NSDL-ৰ পেন কাৰ্ডৰ আই ডি ফ্ৰীতে ল'ব পাৰিব ঘৰত বহি। কেনেকুৱাকৈ আপোনালোকে NSDL-ৰ পেন কাৰ্ডৰ আই ডি ল'ব আৰু আই ডি ল'বলৈ হ'লে আপোনাৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু কেনেকুৱাকৈ আপোনালোকে পেন কাৰ্ডটো বনাব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপোনালোকে যদি পেন কাৰ্ডৰ আই ডিৰ প্ৰয়োজন হৈছে, তেনেহ'লে কেনেকুৱাকৈ আপোনালোকে NSDL-ৰ পেন কাৰ্ডৰ আই ডি ফ্ৰীতে এপ্লাই কৰিব আৰু আপোনালোকে কেনেকুৱাকৈ আই ডি লাভ কৰিব, কেনেকুৱাকৈ আপোনালোকে পেন কাৰ্ডটো বনাব লাগিব, এইটো জেড সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে ডাইৰেক্ট লিংকত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো হোম পেজ অ'পেন হৈ যাব। এনেকুৱাকৈ ইয়াত চাব, মই কিন্তু সেইটো আই ডিৰ পৰা বহুতো পেন কাৰ্ড বনাইছোঁ। ইয়াত চাব, ইয়াত কিন্তু সকলো ছাপোৰ্ট দিয়া আছে, ইয়াত হোৱাটছএপ নম্বৰ দি আছে। যদি আপোনাৰ কিবা এটা প্ৰব্লেম হয়, তেনেহ'লে আপোনালোকে এইটো আই ডিৰ পৰা ডাইৰেক্ট কমপ্লেইনটো কৰিব পাৰিব যে এতিয়া পেন কাৰ্ডটো কিয় অহা নাই বা এইটো কি প্ৰব্লেম হৈছে। সকলো প্ৰচেছ বা ইয়াত সকলো নম্বৰ দিয়া আছে, হোৱাটছএপ নম্বৰ, কণ্টেক্ট নম্বৰ, ইয়াত ইমেইল আই ডিও দিয়া আছে। আপোনালোকে ইয়াৰ পৰা সকলো প্ৰচেছ জানিব পাৰিব। ইয়াত চাব, মই কিন্তু সেইটো আই ডিৰ পৰা বহুতো পেন কাৰ্ড বনাইছোঁ, প্ৰায় 400-500 পেন কাৰ্ড হ'ব। ইয়াত চাব, মই আপোনালোকক দেখুৱাই দি আছোঁ। ইয়াত চাব, ইয়াত কিন্তু একেবাৰে সহজ পেন কাৰ্ড। আপোনালোকে ইয়াত জাষ্ট খালি আপোনালোকৰ ডকুমেণ্টটো আপলোড কৰিব, লগে লগে আপোনালোকে ফিজটো কাটি দিব, লগে লগে কিন্তু আপোনালোকৰ পেন কাৰ্ডটো জেনেৰেট হৈ যায়। মাত্ৰ কিন্তু 3 দিনৰ ভিতৰত আপোনালোকৰ পেন কাৰ্ডটো আপোনালোকৰ ইমেইল আই ডিত আহি যাব। ইয়াত চাব, এতিয়া কেনেকুৱাকৈ আপোনালোকে আই ডিটো এপ্লাই কৰিব জানি লওক। আপোনালোকে ফাৰ্ষ্ট এইটো পেজত আহি যাব, তাৰপিছত ইয়াত চাব, ফাৰ্ষ্ট ইয়াত ৰেজিষ্টাৰ নাও, তাৰপিছত ইয়াত লগ ইন। এতিয়া যিহেতু আপোনালোকে নতুনকৈ আই ডি ল'ব, সেইকাৰণে আপোনালোকে ৰেজিষ্টাৰৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব, দুটা অপশ্যন দিয়া আছে, ৰেজিষ্টাৰ আৰু লগ ইন। যিহেতু আপোনালোকৰ আই ডি নাই, আপোনালোকে এতিয়া নতুনকৈ আই ডি ল'ব বিচাৰিছে বা আপোনালোকে নতুনকৈ আই ডি ল'ব, সেইকাৰণে আপোনালোকে এতিয়া ৰেজিষ্টাৰৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এপ্লিকেশ্যন ফৰ্মটো ইয়াত অ'পেন হৈ যাব। এনেকুৱাকৈ ইয়াত চাব, ইয়াত অ'পেন হৈ যাব। এনেকুৱাকৈ ফাৰ্ষ্ট চাব দিয়া আছে নেম। এতিয়া আপোনালোকে যিজনৰ নামত আই ডিটো ল'ব, তেওঁৰ ইয়াত ফুল নেম বহাই দিব, নেম। তাৰপিছত ইয়াত ফাদাৰ্ছ নেম, ইয়াত আপোনালোকৰ ফাদাৰ্ছ নেমটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ ডেট অফ বাৰ্থ আছে, এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো বহাই দিব। তাৰপিছত ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব আৰু ইয়াত আপোনালোকৰ পেন কাৰ্ড নম্বৰটো বহাই দিব। ইয়াত চাব দি আছে মোবাইল নম্বৰ আৰু 2 নম্বৰ দি আছে মোবাইল নম্বৰ। আপোনালোকৰ ইয়াত মোবাইল নম্বৰ বহাই দিব, যিটো বৰ্তমান সকলোৰে দুটাকৈ চিম, আপোনালোকে ইয়াত মোবাইল নম্বৰ যিকোনো এটা বহাই দিলে কিন্তু হৈ যাব। তাৰপিছত আপোনাৰ যিটো মোবাইল নম্বৰ হোৱাটছএপ আছে, আপোনালোকে ইয়াত এইটো দিব লাগিব যে মোৰ সেইটো নম্বৰত হোৱাটছএপ আছে। এতিয়া আপোনালোকৰ ইয়াত ইমেইল আই ডি বহাই দিব লাগিব আৰু যিটো আপোনালোকৰ শ্বপৰ নাম আছে বা যিটো আপোনালোকৰ দোকানৰ নাম আছে, আপোনালোকে ইয়াত যিকোনো এটা আপোনালোকৰ এটা শ্বপৰ নাম বহাই দিব যে মোৰ এইটো দোকান হয় বা মই বৰ্তমান এইটো দোকানৰ বিজনেছ কৰি আছোঁ। আপোনালোকৰ ইয়াত শ্বপৰ নামটো বহাই দিব। তাৰপিছত ইয়াত দি আছে এড্ৰেছ। এতিয়া যিটো আপোনালোকৰ ফুল এড্ৰেছটো আছে, আপোনালোকে ইয়াত আপোনালোকৰ ফুল এড্ৰেছটো ভালকৈ বহাই দিব লাগিব। যিটো আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আছে, আপোনালোকে ইয়াত আপোনালোকৰ এড্ৰেছটো বহাই দিব।
ইয়াত যিটো আপোনালোকৰ আধাৰ কাৰ্ড দি আছে আপোনালোকে ছেমকৈ বহাই যিহেতু আপোনালোকে আধাৰ কাৰ্ডটো ভেৰিফাই কৰিব সেইকাৰণে আপোনালোকে ইয়াত আপোনালোকৰ নাম ফাদাৰ্ছ নাম মোবাইল নম্বৰ আধাৰ কাৰ্ড নম্বৰ ইয়াত আপোনালোকে যিটো নামত আপোনালোকৰ আইডিটো ল'ব তেওঁৰ ইয়াত ফুল ডিটেইলছটো বহাই দিব ইয়াত চাব দুটা এড্ৰেছ দি আছে এটা আছে কাৰেণ্ট আৰু এটা আছে পাৰ্মানেণ্ট যদি আপোনালোকৰ এড্ৰেছটো ছেম হয় তেনেহ'লে আপোনালোকে ইয়াত জাষ্ট খালি কাৰেণ্ট এড্ৰেছটো বহাই দিব আৰু আপোনালোকে ইয়াত ছেম এণ্ড কাৰেণ্ট এড্ৰেছত টিপ মাৰ্ক দিব যে এইটো মোৰ হৈছে পাৰ্মানেণ্ট এড্ৰেছ ইয়াত আপোনালোকৰ এড্ৰেছটো বহাই দিব ফাৰ্ষ্ট বহাই দিব আপোনালোকৰ ভিলেজৰ তাৰপিছত ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো বহাই দিব তাৰপিছত ইয়াত যিটো আপোনালোকৰ ষ্টেট নাম হয় আপোনালোকে ছিলেক্ট কৰি লৈ ল'ব আৰু ইয়াত যিটো আপোনালোকৰ পোষ্ট অফিচৰ পিনক'ড নম্বৰ আছে ইয়াত পিনক'ড নম্বৰটো বহাই দিব এইটো হৈ গ'ল আপোনালোকৰ এড্ৰেছ এতিয়া আপোনাৰ ওচৰত আহি যাব আপোনালোকৰ বেংকৰ ডিটেইলছ এতিয়া আপোনাৰ যিকোনো ইয়াত বেংকৰ ডিটেইলছ বহাই দিলে কিন্তু হৈ যাব ফাৰ্ষ্ট ইয়াত আপোনালোকৰ বেংক একাউণ্ট নাম ফাৰ্ষ্ট আপোনালোকৰ ইয়াত ফুল নাম বহাই দিব তাৰপিছত যিটো আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰ আছে একাউণ্ট নম্বৰটো বহাই দিব তাৰপিছত যিটো আপোনালোকৰ বেংক নাম আছে ইয়াত বেংক নামটো বহাই দিব ইয়াত আপোনালোকৰ বেংকৰ IFSC কোড নম্বৰটো বহাই দিব তাৰপিছত ইয়াত আহি যাব ডকুমেণ্টৰ অপশ্যন ফাৰ্ষ্ট অফ দি আছে ফটো ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ এটা পাছপোৰ্ট সাইজ ফটো আপলোড কৰিব তাৰপিছত ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডটো আপলোড কৰি দি দিব তাৰপিছত যিটো আপোনালোকৰ পেন কাৰ্ডটো আছে পেন কাৰ্ডটো ইয়াত আপলোড কৰি দি দিব আপোনালোকে সকলো ফিল আপ কৰি ইয়াত ডকুমেণ্ট আপলোড কৰি আপোনালোকে এতিয়া সাবমিটত ক্লিক কৰিব আপোনালোকে ইয়াত কিন্তু টকা ফিজ পে কৰিব নালাগে অটোমেটিকলি যিটো আপোনালোকৰ মোবাইল নম্বৰ আছে এইটো হৈছে আপোনালোকৰ ইউজাৰ ID আৰু যিটো আপোনালোকে পাছৱৰ্ডটো যে আছে পাছৱৰ্ডটো আপোনালোকৰ ইমেইল আইডিত লগে লগে সেন্ড হৈ যাব যদি আপোনালোকৰ পেন কাৰ্ডৰ ID নাই আৰু আপোনালোকে পেন কাৰ্ড বনোৱা তেনেহ'লে আপোনালোকে অতি সোনকালে ফ্ৰীতে NSDL-ৰ পেন কাৰ্ডৰ ID ল'ব পাৰে ইয়াত কিন্তু আপোনালোকে আৰু একো ডকুমেণ্ট পোষ্ট অফিচৰ পৰা সেন্ড কৰিব নালাগে আপোনালোকে জাষ্ট অনলাইনত যিটো ডকুমেণ্ট ইয়াত সাবমিট কৰিব খালি কিন্তু সেইটোৱে হৈ যায় আৰু ইয়াত ডকুমেণ্ট পছন্দ তেনেকুৱাকৈ বেলেগ আইডিত ডকুমেণ্ট দিব লাগে কোম্পানীত একো ডকুমেণ্ট আপোনালোকে সেন্ড কৰিব নালাগে আপোনালোকে খালি ইয়াত PDF বনাব ডকুমেণ্ট আপলোড কৰাৰ লগে আপোনালোকৰ পেন কাৰ্ডটো জেনেৰেট হৈ যাব যদি আপোনালোকে পেন কাৰ্ড বনোৱা আৰু আপোনালোকৰ পেন কাৰ্ডৰ ID নাই তেনেহ'লে আপোনালোকে অতি সোনকালে আপোনালোকে আজিয়ে ৰেজিষ্টাৰ কৰক পেন কাৰ্ডৰ ID ল'বলৈ হ'লে মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ যদি আপোনালোকৰ কিবা প্ৰব্লেম হয় আপোনালোকে মোক কমেণ্টত জনাব পাৰে কেনেকৈ আপোনালোকে পেন কাৰ্ডটো বনাব নেক্সট ভিডিঅ'ত আপোনালোকক সেইটো প্ৰচেছ দেখুৱাই দিম